নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ তৃতীয় অধ্যায় অৰ্থাৎ স্থানাংক জ্যামিতি। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকলৈ এটা ৰিকুৱেষ্ট থাকিলে আমাৰ ভিডিঅ'বোৰ লাইক আৰু শ্বেয়াৰ কৰিবা আৰু যদি যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। তেতিয়া মোৰ ভিডিঅ'বিলাক বনোৱাৰ অলপ ভালো লাগে দিয়কচোন। এতিয়া আহা আমি আৰম্ভ কৰোঁ। আমি সংখ্যা ৰেখাত তোমালোকে সংখ্যা বহাইছিলা মনত আছেনে? কেনেকুৱা আছিলে আমাৰ সংখ্যা ৰেখাত আমি এনেকুৱাকৈ এডাল আমি ৰেখা টানি লৈছিলোঁ নহয় জানো? ইয়াতে আমাৰ যেতিয়া 0 আছে আৰু সমান সমান দূৰত আমি সংখ্যাবিলাক বহাই গৈছিলোঁ। ধৰা হ'ল 1 2 3 এনেকুৱাকৈ বা এইবিলাকক আমি ভগ্নাংশটো ব্যৱহাৰ কৰিছিলোঁ। আচ্ছা আমি অখণ্ড সংখ্যা ব্যৱহাৰ কৰোঁ 1 2 3 4 এনেদৰে যাই আছে, আকৌ এইফালে -1 -2 এনেদৰে যাই আছে। এতিয়া সংখ্যা ৰেখা এটা যদি সোধে সংখ্যা ৰেখাত আমাৰ এই ধৰ 5ৰ স্থান ক'ত, তেতিয়াহ'লে আমি এটা ইয়াতে সংখ্যা ৰেখাত ডাইৰেক্ট আমি ক'ব পাৰোঁ যে আমি 0ৰ পৰা সোঁফালে 5 ঘৰ যাব লাগিব, তেতিয়াহে আমি 5 সংখ্যাটো পাম নহয় জানো? তেনেদৰে আমাৰ -3 লাগে। -3 যদি ক'ৰবাত বহোৱাৰ কথা কয় তেতিয়াহ'লে আমি কি ক'ম? আমাৰ 0ৰ পৰা বাওঁফালে 3 ঘৰ সেইফালে যাম। এনেকুৱাকৈ আমাৰ ডাইৰেকশ্যন ক'লেই হ'ল। এতিয়া ধৰা হ'ল তোমাৰ ঘৰৰ ঠিকনাটো বিচাৰিছে। তোমাৰ ঘৰৰ ঠিকনাটো বিচাৰিলে তুমি ইয়াতে আমাৰ বিভিন্ন কথা হ'ব। যদি তোমাক ধৰা হ'ল স্কুলত সোধে তেতিয়াহ'লে তুমি কি ক'ব লাগিব? স্কুলত যদি ছাৰ বা বাইদেউ সুধিছে তোমাৰ ঘৰ কোনখিনিত, আমি ক'ব লাগিব কিবা এটা তুমি বেছ কৰি ল'ব লাগিব যে অমুকত যে আছে আমাৰ ধৰা হ'ল এটা মন্দিৰ আছে, কথাটো এটা মন্দিৰ বা মছজিদ আছে। এতিয়া এই মছজিদটোৰ পৰা সোঁফালে নাইবা আমি পূব দিশত 4 ঘৰ গৈ আমাৰ বাওঁফালে যিটো ঘৰ পাম সেইটো। এনেদৰে আমি বাওঁফালে সোঁফালে ৰাস্তা এটাৰ কথা ক'লেও তেতিয়া বাওঁফালে আছে না সোঁফালে আছে সেই কথাটোও ক'ব লাগিব নহয় জানো? এতিয়া আমাৰ সংখ্যা ৰেখাত কথা নাছিল, ডাইৰেক্ট আমি এটা ডাইমেনশ্যন ক'লেই হ'ল আছিল, এটা দিশ ক'লে আমাৰ হৈছিল সোঁফালে বা বাওঁফালে। কিন্তু ইয়াতে আমাৰ ঘৰটো ক'ব লাগিলে আমাৰ কি ক'ব লাগিল? দুটা কণ্ডিশ্যন ক'ব লাগিল, অমুকৰ পৰা অমুকত গৈ আকৌ সেয়া তাৰ সোঁফালে না বাওঁফালে এনেকুৱাকৈ ক'ব লাগিব। এতিয়া তুমি স্কুলৰ পৰা যদি বাহিৰত যোৱা, ধৰ আমাৰ গাঁৱৰ পৰা বাহিৰত যোৱা, তেতিয়াহ'লে তোমাক যদি সুধিলে যে তোমাৰ ঘৰটো কোনখিনিত, তেতিয়াহ'লে তুমি কি ক'ব লাগিব? ধৰ অমুক গাঁৱৰ আমাৰ স্কুলখন যে আছে হাইস্কুলখন বা অমুক স্কুলখন আছে, সেই স্কুলখনৰ পৰা পিছ চাইডেদি অমুক ৰাস্তাৰে গৈ তেনেদৰে আমাৰ সোঁফালে বা বাওঁফালে আমি ঘৰটো পাম। এনেদৰে আমি ঠিকনাবিলাক দিওঁ নহয় জানো? এতিয়া আমি এই ঠিকনাটো দিয়াৰ কাৰণে আমাৰ কি হ'ল, এখন যেনিবা আমাৰ সমতল ক্ষেত্ৰ, এইখন এখন সমতল ক্ষেত্ৰ, এই সমতল ক্ষেত্ৰৰ আমাৰ বিন্দু এটা যিকোনো এটা বিন্দুৰ যদি আমি স্থান দিব লগা হয় তেতিয়াহ'লে আমাৰ কি হয়, অকল তাৰমানে এডাল ৰেখাৰে আমি ইয়াৰ স্থানটো নিৰ্ণয় কৰিব নোৱাৰোঁ। ধৰ ইয়াতে আছে, ইয়াতে আমি এইটো আমাৰ 0 আছে, কথা নাই। 0ৰ পৰা আমি এইফালে কোন দিশত যাম আমি সেই কথাটো ডাইৰেক্ট থিৰাং কৰি ক'ব নোৱাৰোঁ। গতিকে ইয়াত যদি আমাৰ দুটা থাকে ৰেখা থাকে, তেনেদৰে আমি তলৰ এনেকুৱাকৈ দিলোঁ, এইডাল আছিল আমাৰ অনুভূমিক, আকৌ এডাল উলম্ব আমি ৰেখা টানিলোঁ। এতিয়া আমি ক'ব পাৰিম যে আমাৰ কি হ'ল, ইয়াৰ পৰা এইফালে গ'লোঁ, বাওঁফালে গ'লোঁ, বাওঁফালে যাই ওপৰ ফালে গ'লোঁ। এনেদৰে আমি এইবাৰ স্পষ্টভাৱে ক'ব পাৰিম। তোমালোকক আকৌ বেলেগ এটা উদাহৰণ ল'লে ভালদৰে বুজি পাবা। চোৱা অনুশীলনী চালেও গম পাবা। চাবা এই অনুশীলনীটোত চাওঁ, প্ৰথম প্ৰশ্নটো সুধিছে তোমাৰ 3.1ত, তোমাৰ পঢ়া মেজৰ ওপৰত থকা চাকিটোৰ অৱস্থান আন এজনক কেনেকৈ বৰ্ণনা কৰিবা? এতিয়া চাবা, পঢ়া মেজখনত চাকি এটা এগছি আছে, সেই চাকিগছি কোনখিনিত আছে ক'বলৈ হ'লেও আমি কি কৰিব লাগিব? এটা দিশ ক'ব লাগিব নহয় জানো? চাবাতো প্ৰশ্নটো এইটো, এইখন যেনিবা আমাৰ চকীখন, তোমাৰ টেবুলখন, তোমাৰ টেবুলখনৰ ইয়াতে আছে আমাৰ চাকিগছি হয়। চাকিগছি কেনেকুৱাকৈ আছে আমি ক'বলৈ হ'লে আমাৰ কি কৰিব লাগিব? হয়তো আমাৰ কি হ'ল, এটা ছাইড ল'ব লাগিব, এই অমুক ছাইডৰ পৰা আমাৰ 30 চেণ্টিমিটাৰ গৈ আকৌ আমাৰ অমুক ছাইডৰ পৰা 25 চেণ্টিমিটাৰ, বা আমি এইফালৰ পৰা ক'ব পাৰোঁ, এইফালৰ পৰা আমাৰ কিবা এটা চেণ্টিমিটাৰ থাকিব বা এইফালৰ পৰা আমাৰ কিবা এটা চেণ্টিমিটাৰ থাকিব, তেতিয়াহ'লে আমাৰ স্পষ্টভাৱে বুজি পোৱা যায় নহয় জানো? গতিকে কোন ছাইডৰ পৰা হয় সেইটোও ক'ব লাগিব হ'ল। তাৰপিছত এতিয়া আমি বৰ্ণনা কৰিব লাগিলে কেনেদৰে ক'ম যে আমাৰ এটা আমি ছাইড ধৰি ল'ম,
বা আমি এটা কোণা ধৰি ল'ম কোণ এটা চুক আমি ধৰি ল'ম সেই চুকটোৰ পৰা আমাৰ কি হ'ল এই এটা সাইডৰ পৰা ইমান সেন্টিমিটাৰ আৰু আন এটা সেন্টিমিটাৰৰ পৰা কিমান সেন্টিমিটাৰ আছে সেই কথাটো ক'লে আমাৰ এইটো বৰ্ণনা কৰা হ'ব নহ'ল এতিয়া চাবা আকৌ আমাৰ আগৰ প্ৰশ্নটো চাবা আগৰ প্ৰশ্নটো চালে তোমালোকে আকৌ ভালদৰে বুজিবা ইয়াতে সুধিছে চাবা এখন মহানগৰৰ দুটা প্ৰধান পথ আছে যি দুটা মহানগৰৰ কেন্দ্ৰস্থলৰ এটাৰ ওপৰেৰে আনটো পাৰ হৈ গৈছে এতে মহানগৰৰ তাৰ মানে কি হ'ল এনেকুৱাকে দুটা ৰাস্তা গৈছে হ'ল এতিয়া ৰাস্তা দুটাৰ এটা উত্তৰ দক্ষিণ দিশত আকৌ আনটো পূব পশ্চিমা ধৰা হ'ল আমাৰ এইটো পূব পশ্চিমা হৈ আছে আকৌ ইয়াতে আমাৰ কি হ'ল উত্তৰ আৰু দক্ষিণ হোমোৱা হৈ আছে ওপৰ ফালে উত্তৰ তলৰ ফালে দক্ষিণ হ'ব আমাৰ মেপ আঁকাতেও এইটো ব্যৱহাৰ কৰা যায় সেইকাৰণে আমি পূব পশ্চিমা আৰু উত্তৰ দক্ষিণা এনেদৰে ধৰি ল'লোঁ মহানগৰখনৰ আন পথবোৰ এই ৰাস্তা দুটাৰ সমান্তৰালকৈ আছে বাকি যিমান পথ আছে ইয়াৰ সমান্তৰালকৈ আছে হয়তো এনেকুৱা হ'ব নহয়তো বা এনেকুৱা থিয় হ'ব হ'ল এতিয়া আৰু সমান্তৰালকৈ আছে আৰু এটাৰ পৰা আনটোৰ দূৰত্ব 200 মিটাৰ এই এটা ৰাস্তাৰ পৰা এই বেলেগ ৰাস্তাটো আমাৰ এই নেক্সট ৰাস্তাটো আমাৰ 200 মিটাৰৰ দূৰত হ'ব এনেকুৱাকৈ সমান্তৰাল হৈ আছে হয় এনেকুৱাও থাকিব পাৰে বা এনেকুৱাও থাকিব পাৰে প্ৰতিটো দিশত 5টাকৈ পথ আছে 5টাকৈ আছে মই 3টা আনিলোঁ 4 5 সমান্তৰাল সমান দূৰত আছে আৰু এইফালেও 2 3 4 5 হ'ব এনেকুৱা হ'ব আৰু আছে এতিয়া 1 সেন্টিমিটাৰ ইকুৱেল টু 200 মিটাৰ বুলি ধৰি তোমাৰ বহীত মহানগৰখনৰ এটা মডেল বা চানেকি অংকন কৰা প্ৰধান পথ দুটা আন পথ দুটা একেডাল সৰলৰেখাতে দেখুৱাবা ৰাস্তা বুলি আমাৰ দুডাল সৰলৰেখা এনেকুৱাকৈ ৰাস্তা আমি দেখাব নালাগে পথকেইটা আমি এডাল সৰলৰেখাতে আমি দেখুৱাব দিছে এতিয়া চাবা তোমাৰ মডেলটোৰ চাৰিআলি বহুতো থাকিব চাৰিআলি চাবা য'ত কাটাকাটি কৰিছে তাতে আমাৰ চাৰিআলি হ'ব ইয়াতে আমাৰ মেইন যেটো আছিল সেইটো এটা চাৰিআলি কাৰণ দুটা পথ লগ লাগিছে দুটা পথ লগ লাগিলে আমাৰ কি হ'ল এইফালে এটা গ'ল এইফালে এটা ৰাস্তা গ'ল এইফালে এটা পথ গ'ল এইফালে এটা পথ গ'ল গতিকে ইয়াতে চাৰিআলি হ'ল তেনেদৰে আমাৰ এইবিলাকো চাৰিআলি হ'ল এতিয়া চাবা কি সুধিছে এটা নিৰ্দিষ্ট চাৰিআলি এটা উত্তৰ দক্ষিণ দিশে আৰু আনটো পূব পশ্চিম দিশে যোৱা দুটা পথে সৃষ্টি কৰিছে সেইখিনি কথাই প্ৰতিটো চাৰিআলি তলত দিয়া ধৰণে বুজোৱা হ'ব যদি উত্তৰ দক্ষিণমুৱাকৈ থকা 2 নং পথটো উত্তৰ এনেকুৱা মানে থিয় হৈ থকা 2 নং পথটো এইটোৰ পৰা 1 2 নং এইটো পথ 2 নং পথটো আৰু পূব পশ্চিমাকৈ থকা 5 নং পথটো কোনো ঠাইৰ পৰস্পৰক ছেদ কৰে তেনেহলে এই চাৰিআলিটো 2 পাশেৰে বুজোৱা হ'ব এতিয়া আমি চাৰিআলিবিলাকৰ নাম দি আছো ইয়াতে আমাৰ কি হ'ল এইটো আমাৰ ওপৰ এনেকুৱা এটা মানে উত্তৰ দক্ষিণাকৈ 2 নম্বৰ আৰু এনেকুৱাকৈ থকা 5 নম্বৰ ইয়াৰ পৰা 1 2 3 4 5 এই ওপৰটো তাৰ মানে এই যেটো যত কাটিব এই কাটাটো আমাৰ কি হ'ব এই চাৰিআলিটোৰ নাম দিলো আমাৰ কি 2 5 এনেকুৱাকৈ বহুত চাৰিআলি আছে বেলেগ নাম হলে আমাৰ অসুবিধা হ'ব গতিকে সংখ্যাৰ এনেকৈ যদি আমি হিচাপ কৰি লওঁ আমাৰ বেছি সহজ হ'ল নহয় জানো এতিয়া কিমানটা চাৰিআলি 4 3 বুলি বুজোৱা হ'ব এতিয়া 4 3 বুলি ক'লেও আমাৰ 4 নম্বৰটো আৰু প্ৰথমতে আমাৰ কি ক'ম এই এনেকুৱা থিয় হৈ থকা পথ আমি 4 নম্বৰটো ল'ম 1 2 3 4 এই পথটো আকৌ ইফালে 3 হলে ওপৰত যাব লাগিব 1 2 3 গতিকে এইটো এই এটাই পাম নহয় জানো কিন্তু ওলটাকৈ হিচাপ কৰিলে আমাৰ বেলেগ ওলাব ইয়াৰ পৰা যদি প্ৰথম এইফালে 4 যাও 1 2 3 4 ইয়াৰ পৰা 1 2 3 এইটো ওলাব তেতিয়া এইটো নহব এইটো কি আমাৰ ধৰি দিছে যে আমাৰ প্ৰথমটো আমি ইয়াৰে আমাৰ নিয়মটো দিছে ইয়াৰে 2টো হ'ল প্ৰথমটো হয় প্ৰথম মানে কি হ'ল উত্তৰ দক্ষিণা হয় যিকেইটা আলি আছে সেই আলিকেইটাক আমি হিচাপ কৰিম তাৰ পাছত 5টো হ'ল আমাৰ কি এনেকৈ পূব পশ্চিমাকৈ থকা আলিবোৰ হিচাপ কৰি যাম ওপৰ ফালে হ'ল এতিয়া এই দুটাৰ আমাৰ এটাই পাম এইটো তোমালোকে চালে ভালকে বুজি ল'বা এইটো চাবা ইয়াতে আমাৰ মেইন যেটো আমাৰ মেইন পথ আছিল সেইকেইটা এনেকুৱাকৈ থাকিলে এইটো ইষ্ট ওয়েষ্ট আৰু সাউথ নৰ্থ ইয়াৰে পথ নং 1 পথ নং 2 3 4 5 এনেকুৱাকৈ থকা আকৌ এইটো এইকেইটা এনেকুৱাকৈ
5টা পদ আছিলে ইয়াতে আমাৰ সববিলাক সমান সমান হৈ থাকিব যেহেতু আমাৰ কি হৈছে ইয়াৰ পৰা ইয়ালৈ 200 সেন্টিমিটাৰ হৈছে হয় ইয়াৰ পৰা ইয়ালৈ আমাৰ প্ৰতিটো আমাৰ 200 সেন্টিমিটাৰৰ 200 সেন্টিমিটাৰ আছিলে মিটাৰ আছিলে 200 মিটাৰ আমাৰ 200 মিটাৰক 1 সেন্টিমিটাৰ বুলি ধৰি লৈছে স্কেলটো আমাৰ এনেকুৱা 200 মিটাৰ সমান 1 সেন্টিমিটাৰ তাৰ মানে ইয়াতে যদি 1 সেন্টিমিটাৰ আমি জুখি পাও স্কেলত আমাৰ অৰিজিনালি 200 মিটাৰ হয় এতিয়া এইকেইটা বিন্দু কেইটা আমাৰ প্ৰথম আছিল 2 5 আকৌ আমাৰ এইটো আছিল 3 4 আকৌ এইটো 4 3 বিন্দু কেইটা সদায় মনত ৰাখবা প্ৰথম বিন্দুটো ইয়াতে দুটা সংখ্যা থাকিব বিন্দু কেইটাৰ বিন্দু মানে ইয়াতে আলে যিকেইটা আমাৰ চাৰিআলি আছিল চাৰিআলি কেইটা আমাৰ বিন্দু বুলি কম এতিয়া আৰু এইটোৱে আমাৰ স্থানাংক কাৰ্টেজীয় পদ্ধতি ঠিক আছে ইয়াতে আমাৰ কি হ'ল ইয়াতে প্ৰথম কেইটা আমাৰ কি হ'ল থিয় হৈ থকা বিলাক হিচাপ কৰিম আকৌ দ্বিতীয়টো আমাৰ এনেকৈ পথলীয়াকৈ থকাটো বুজিম এতিয়া ইয়াক যে কাৰ্টেজীয় প্ৰণালী বুলি কয় তাৰমানে কি হ'ব ইয়াতে তলৰ যিডাল আমাৰ এইডাল ৰেখা আছিলে এই অনুভূমিক ৰেখা এইডাল অনুভূমিক মানে মাটিৰ লগত সমান্তৰাল হৈ থাকিব হয় অনুভূমিক যিডাল ৰেখা আছে এইডালক আমি x অক্ষ বুলি ধৰিম x অক্ষ হলে আমাৰ কি হ'ল এইফালে x আৰু এইফালে x ড্যাশ ইয়াতে আমাৰ কি হ'ব এইফালে আমাৰ ধনাত্মক ধৰিম যেনেকৈ আমাৰ সংখ্যা ৰেখাত ধনাত্মক ধৰিছিলো আকৌ আমাৰ বাওফালে আমাৰ ঋণাত্মক ধৰিছিলো গতিকে এইফালে আমাৰ বাওফালে ঋণাত্মক হ'ব এনেকুৱাই সমান সমান ঘাই হ'ব আৰু এইফালেও আমাৰ তেনেদৰে সমান সমান পাম হ'ল তাৰ পিছত এইডাল আমাৰ যিডাল আছে উলম্ব বুলি কয় উলম্ব আমাৰ ইয়াৰ লগত লম্ব হৈ আছে উলম্বডালক আমি এইফালে y দিলো ধৰিলো এইফালে বেছিকৈ বঢ়াই দিব পাৰিম আৰু এইফালে y ড্যাশ হ'ল আৰু য'ত কটাকটি কৰিলে কটাকটি কৰা এই বিন্দুটো মূল বিন্দু বা ইয়াক O বুলি ধৰিলো হ'ল এতিয়া আমাৰ এইটো হ'ল কি পদ্ধতি কাৰ্টেজীয় পদ্ধতি এতিয়া এই পদ্ধতিত আমাৰ কি হয় প্ৰথম মানটো আমাৰ যেতিয়া আমি ইয়াতে ধৰিছিলো প্ৰথম 2 5 ইয়াৰে এই 2 টোক আমাৰ x ৰ মান বুলি ধৰিম প্ৰথমটো x বুলি ধৰিম আৰু দ্বিতীয়টো y বুলি ধৰিম আকৌ এনেকুৱাকৈ দিলে এইটো আমাৰ কি হ'ব এটা বিন্দু ৰিপ্ৰেজেন্ট কৰিব বা বুজাব গতিকে এই বিন্দুটো আমাৰ কি পাম প্ৰথমটো x আৰু দ্বিতীয়টো y প্ৰথমটো x হলে কেনেকৈ যাম এইফালে x ৰ মান যিমান হয় হ'ল ইয়াতে আমি যেনিবা বেলেগ এটা বিন্দু বহাব লাগে ধৰা হ'ল আমাৰ 2 2 প্ৰথমটো 2 পাছতটো 2 গতিকে ইয়াৰে আমাৰ গলে প্ৰথমটো কি 2 ৰ এক্সাম ইয়াৰ পৰা 1 2 আৰু 2 ওপৰত হলে 1 2 এইটো হ'ল আমাৰ 2 2 বিন্দু তেনেদৰে আমাৰ এটা আমাৰ পা গল ধৰা হ'ল 3 1 বিন্দু লাগে এতিয়া আমি কি কৰিম প্ৰথম আমাৰ 3 যাম তিনি ঘৰ আমাৰ x ৰ পিনে যাম ইয়াৰ পৰা 1 2 3 গল আৰু 1 ওপৰত গলো গতিকে এইটো হ'ব আমাৰ 3 1 বিন্দু গতিকে এনেকুৱাকৈ আমি বিন্দুবিলাক বহাব পাৰিম হ'ব এতিয়া এই বিন্দুবিলাকৰ সবৰে আমাৰ কি আছে এই অক্ষকেইডালৰ নাম গম পালো প্ৰথম আমাৰ যিডাল পথালিকৈ আছিলে সেই পথালিকৈ থকা অক্ষডালক আমাৰ কি বুলি কৈছিলো x অক্ষ আৰু এইডাল হ'ল উলম্বভাৱে থকা ডালক কি বুলি কম y অক্ষ তাৰ পিছত ইয়াৰে আমাৰ x অক্ষৰ আমাৰ সোঁফালে গলে আমাৰ ধনাত্মক বাওফালে গলে ঋণাত্মক y অক্ষৰ ওপৰ ফালে গলে ধনাত্মক আৰু তলৰ ফালে গলে ঋণাত্মক এতিয়া এই চাৰিডাল দুডাল ৰেখাই কটাকটি কৰোতে গোটেই আমাৰ সমতলখনক চাৰিটা ভাগত ভাগ কৰিছে ইয়াৰে এইটো এটা অংশ এইফালে আৰু এইফালে এটা এই আজডালৰ ওপৰ ফালে আৰু y ৰ বাওফালে এইফালে এটা অংশ তেনেদৰে আমাৰ এই x অক্ষৰ তলত আৰু y অক্ষৰ বাওফালে এটা অংশ আৰু y অক্ষৰ সোঁফালে আৰু x অক্ষৰ তলৰ ফালে এইটো এটা অংশ গতিকে আমাৰ ইয়াতে চাৰিটা অংশ পালো এইটো এটা প্ৰথম অংশ এইটো দ্বিতীয় অংশ এইটো তৃতীয় অংশ আৰু এইটো চতুৰ্থ অংশ এতিয়া এই অংশকেইটাক আমাৰ এটা এটা একোটা নাম দিছে প্ৰথমটো কি নাম দিছে প্ৰথম চক বুলি কয় চক আৰু দ্বিতীয়টোক আমাৰ কি ক'ব দ্বিতীয় চক তৃতীয় চক তেনেদৰে চতুৰ্থ চক
হ'ল এতিয়া আমি গম পালোঁ ইয়াতে আমাৰ প্ৰথম চকত যিবিলাক মান আছে আমাৰ এই বিন্দুবিলাক আছে সব আমাৰ ধনাত্মক আছে x এনেকুৱা এইটো যেনিবা 2 2 3 1 আমি ইয়াতে পাইছিলোঁ 2 5 3 4 4 3 এনেকুৱা বিন্দুবিলাক যে পাইছিলোঁ এইবিলাক সব ধনাত্মক থাকিব আৰু এইফালে দ্বিতীয় চকত যদি থাকে তেতিয়াহ'লে আমাৰ কি হ'ব চাবা আমাৰ যেহেতু xৰ মানটো ঋণাত্মক কিন্তু y মানটো ধনাত্মক হয় ওপৰ ফালে গৈছে গতিকে আমাৰ কি হ'ব প্ৰথমটো আমাৰ মাইনাছত থাকিব সেকেন্ডটো আমাৰ প্লাছত থাকিব দ্বিতীয় চকত তেনেদৰে আমাৰ তৃতীয় চকত কি হ'ব তৃতীয় চকত আমাৰ কি হ'ব প্ৰথমটো আমাৰ এইফালে মাইনাছ হ'ল আৰু তলৰ ফালেও মাইনাছ হ'ল গতিকে আমাৰ প্ৰথমটো মাইনাছ আৰু দ্বিতীয়টো মাইনাছ গতিকে -x -y এনেকুৱা হ'ব তেনেদৰে আমাৰ চতুৰ্থ চকত হ'ব তেনেকুৱা প্ৰথমটো xৰ মান আমাৰ প্লাছত যাব এইফালে আকৌ আমাৰ তলত গ'লে আমাৰ মাইনাছত যাব গতিকে আমাৰ প্ৰথমটো x2 প্লাছ কিন্তু কি হ'ব y2 মাইনাছ অৰ্থাৎ x2 ধনাত্মক আৰু y2 ঋণাত্মক আমাৰ এনেকুৱা হ'ব চাৰিটা চক মনত ৰাখিবা আৰু ইয়াৰে আমাৰ xৰ মান আৰু yৰ মান দুয়োটাৰে একো একোটা আমাৰ নাম আছে এতিয়া চাবা আমি নেক্সট অনুশীলনীটো চাম নেক্সট অনুশীলনীত কি দিছে এইটো 3.2 আজি আমাৰ 3.1 3.2 আৰু 3.3 কটেকিটা আমাৰ ইয়াতে হেক কৰি থম কাৰণ আমাৰ এই চেপ্টাৰটো অলপ সৰু হয় আৰু মাত্ৰ তোমালোকে কথাখিনি বুজি ল'ব লাগে মেইনলি সেইকাৰণে এইটো এটা ভিডিঅতে আমি হেক কৰিম চাবা ইয়াতে আমাৰ সুধিছে তলৰ প্ৰতিটোৰ প্ৰশ্নৰ উত্তৰ দিয়া কি সুধিছে চোৱা কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থা নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি অনুভূমিক আমাৰ যিডাল আমাৰ পথালিও কৈ আছিল এইডালক আমাৰ কি হ'ল x অক্ষ বুলি কয় কি কয় x অক্ষ আৰু উলম্ব হয় এইডালক কি বুলি কয় y অক্ষ কৈ দিলে হ'ল এইডাল x অক্ষ আৰু এইডাল y অক্ষ অৰ্থাৎ কি হ'ল অনুভূমিক ডাল x অক্ষ উলম্বডাল y অক্ষ তাৰ পিছত এই ৰেখা দুডালৰ সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি নাম মই আগতে ক'লোৱে এইটো আমাৰ কি হ'ল প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু চতুৰ্থ চক তাৰ পিছত এই ৰেখা দুডালে পৰস্পৰ যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি সেই বিন্দুটো আমি O লিখিছিলোঁ যে এইটোক আমাৰ কি বুলি কয় মূল বিন্দু বুলি কয় আৰু মূল বিন্দুৰ স্থানাংকটো সদায় কি হ'ব 0 0 হ'ব মনত ৰাখিবা ইয়াতে আমাৰ xৰ মানো এইফালে জনাই y মানটো তল ওপৰৰ ফালে জনাই তলতো জনাই মূল বিন্দু যেতিয়া আছে সেইটো 0 0 হ'ব বিন্দুবিলাক আমাৰ ইয়াতে আমাৰ যেনেকৈ সংখ্যা ৰেখাত অকল 0 বুলি লিখিছিলোঁ মাজত যিটো আমি লৈছিলোঁ সৰি সংখ্যা ৰেখাৰ মাজত যিটো লৈছিলোঁ আমাৰ সেইটো 0 লৈছিলোঁ তাৰ পিছত এইফালে 1 2 এনেকৈ গৈ আছিলে ইয়াৰে এটা বিন্দু যিটো আমাৰ মেইন বেছ আছিলে সেইটো আমাৰ 0 বুলি ধৰি লৈছিলোঁ ইয়াতো তেনেদৰে আমাৰ কি হ'ল মেইন যিটো আৰম্ভ হ'ব সেইটো আমাৰ 0 0 হ'ব আৰু ইয়াতে আমাৰ যেহেতু দুডাল অক্ষ আছে গতিকে আমি দুটাৰে লিখিব লাগে ইয়াৰ ষ্টাইলটো এনেকুৱাই হয় x অক্ষ টাইপৰে হয় গতিকে xৰ মানো 0 yৰ মানো 0 এতে ঠিক আছে নেক্সট কি আছে চোৱা এইটো এই প্ৰশ্নটো সুধিছে তোমালোকক এই চিত্ৰটো দিয়া আছে চিত্ৰটো দি কিনে কেইটা হৈছে এইকেইটা বিন্দুৰ কেইটা স্থানাংক উলিয়াব লাগে ধৰা হ'ল বি বিন্দুৰ স্থানাংক বি বিন্দু ক'ত আছে আমাৰ এইটো চাবা তোমালোকে প্ৰথম আমাৰ কি মান যাব ইয়াতে বহুতে ভুল কৰিব এইফালে আমাৰ 2 আছে আৰু এইফালে আমাৰ আছে -5 বহুতে এনেকুৱাকৈ 2 আৰু -5 দিব চাব কিন্তু এইটো নহয় কাৰণ আমাৰ প্ৰথম y মান নধৰে প্ৰথম আমাৰ xৰ মানটো ধৰিব লাগে xৰ মান ধৰিলে প্ৰথম আমি এইফালে যাম বাওফালে গৈছো কাৰণে মাইনাছত আহিছে এইফালে 1 2 3 4 5 ঘৰ আইছো গতিকে এইটো -5 আৰু এইটো হ'ল ওপৰ ফালে গ'ল এনেকুৱাকৈ 2 গতিকে -5 2 এইটো আমাৰ শুদ্ধ হ'ব তো নেক্সট আমাৰ কি আছে 2 নম্বৰটো সি বিন্দুৰ স্থানাংক সি বিন্দুৰ স্থানাংক তোমালোকে সিটো বিচাৰি উলিয়া সিটো আছে এইফালে তলত এই সিটো হ'ব আমাৰ কি প্ৰথম xৰ মান এইফালে এনেদৰে যাম এনেদৰে গ'লে আমাৰ কি 1 2 3 4 5 5 +5 হ'ল কিন্তু এইটো মাইনাছ হ'ল গতিকে +5 -5 গতিকে সি বিন্দুৰ স্থানাংক আমাৰ কি হ'ল 5, -5 এইটো কিন্তু ওলট পালট কৰিলে নহ'ব মনত ৰাখিবা সদায় xৰ মানটো আগত থাকিব
তাৰপিছত নেক্সট আমাৰ কি আছে 3 নম্বৰ -3 -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো কি হ'ব -3 -5 তোমালোকে হেনেদৰে যাবা -3 হলে কি হ'ব বাওফালে যাব লাগিব প্ৰথম আৰু -5 হলে কি তলৰ ফালে যাব লাগিব গতিকে চোৱা ইয়াৰ পৰা -3 1 2 3 আৰু তলত গলে আমাৰ কি হ'ব এইটো লগত মিলাই কিনে এনেকৈ যোৱা এইটোৰ লগত এইটো এনেকৈ সিধাকে ক'ত আছে ই বিন্দুটো আছে গতিকে এইটো ই বিন্দু হ'ল তাৰ পিছত দিছে আমাৰ ডি বিন্দুটোৰ স্থানাংক তাৰ আগত এইটো আছে 2 -4 স্থানাংক চিনাক্ত কৰিব পৰা বিন্দুটো 2 -4 2 তো আমাৰ প্লাস আছে কাৰণে সোঁফালে যাব আকৌ 4 টো মাইনাস আছে কাৰণে তলত যাব গলে আমাৰ কি হ'ব 2 হলে 1 2 আৰু এইফালে আমাৰ তলৰ ফালে যাব -4 গতিকে এই জিটো হ'ল 2 -4 5 নম্বৰ ডি বিন্দুটোৰ স্থানাংক ডি বিন্দু আছিল আমাৰ ইয়াতে হয় ডি বিন্দু হলে প্ৰথম আমি xৰ এইফালে চাম এইফালে আছে 6 ৰ লগত সিধা আকৌ এইফালে আমাৰ 2 ৰ লগত সিধা আছে গতিকে এতিয়া আমাৰ ডি বিন্দুৰ স্থানাংক কি হ'ব 6,2 হ'ল তেনে এইচ বিন্দুটোৰ কোটি আচ্ছা কোটি আৰু ভুজ এই দুটা শব্দ মনত ৰাখিবা কোটি হ'ল আমাৰ xৰ মান যেটো আছে মানে প্ৰথম মান যেটো থাকে হেতু কোটি বুলি কয় আকৌ আমাৰ এই দ্বিতীয় মান যেটো আছে এইটো কোৱা হয় ভুজ বুলি হ'ব এতিয়া আমাৰ এই কোটি মানে ইয়াতে সুধিছে তোমাৰ কিহৰ এইচ বিন্দুৰ কোটি এইচ বিন্দুটো হ'ল আমাৰ তোমাৰ ক'ত আছে এইটো এইচ বিন্দুৰ কোটিৰ মানে xৰ মান ইয়াতে xৰ মান কি হ'ব এইফালে যদি চাও আমি -5 হয় গতিকে আমাৰ x বিন্দুৰ কোটি -5 হ'ব হল আৰু যদি খুদে ভুজ বুলি x বিন্দু যদি ভুজ উদে তেতিয়াহলে আমাৰ ইয়াৰে y ৰ মান যি হ'ব ইয়াতে আমাৰ কি হ'ব -3 হ'ব ঠিক আছে তাৰ পিছত আমাৰ কি আছে l বিন্দুৰ স্থানাংক l ক'ত আছে আমাৰ এইটো l বিন্দুৰ স্থানাংক ইয়াতে আছে ইয়াতে থাকিলে চাবা তোমালোকে আমাৰ মূল বিন্দু আছিল ইয়াটা এইটো ইয়াৰ আমি এইফালে যাব নালাগে x ৰ মান একো ল'ব নালাগে খালি y ৰ মান ওপৰ ফালে যাব লাগে সেই বুলি তোমালোকে অকল 5 দিলে নহব আমাৰ x ৰ মান একো নাথাকিলে আমি কি দিম 0 দিম 0 5 হ'ব ওকে তাৰ পাছত কি আছে m বিন্দুৰ স্থানাংক m বিন্দুটো আমাৰ ক'ত আছে এইটো এই বিন্দুটো আমাৰ কি আছে x ৰ মান ইফালে -3 আহিছে কিন্তু y ৰ মান ওপৰতো জানাই তলতো জানাই গতিকে এই বিন্দুটোৰ m বিন্দুৰ স্থানাংক কি হ'ব -3 আৰু 0 এইখিনিয়ে একেবাৰে সহজ তোমালোকে মাত্ৰ ওলট পালট নকৰিবা মানে x ৰ মানটো y ৰ মানটো x যাতে নেনিয়া আৰু এই কথাটো মনত ৰাখিবা আমাৰ x ৰ মান যেটো হেতুক আমাৰ কি বুলি কোৱা হয় কোটি আকৌ আমাৰ y ৰ মান যেটো আছে হেতুক আমাৰ কি কোৱা হয় ভুজ বুলি এতিয়া নেক্সট আবা তোমালোকে নেক্সট আমাৰ 3.3 একেবাৰে সৰু কাৰণে মই এটা ভিডিওতে শেষ কৰিছো হা 3.3 তোমালোকক সুধিছে এই কেইটামান বিন্দু দি আছে এই প্ৰতিটো বিন্দু কোনটো চোক বা কোনডাল অক্ষত আছে কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰা এতিয়া তোমালোকে এতিয়া বিন্দুবিলাক দেখিলে তোমালোকে গম পাবা এটো আমাৰ কোন নম্বৰ চকত থাকিব হ'ব এতিয়া তোমালোকক প্ৰথম মই এনে কৈছো কোন নম্বৰ চকত থাকিব তাৰ পিছত তোমালোকক বহাবও দিছে গতিকে বহাবও লাগিব এতিয়া প্ৰথম এইটো চাবা -2 4 গতিকে আমাৰ এনেকুৱা যেতিয়া থাকিব -2 প্ৰথম x ৰ মান এইফালে আহিব 4 টো প্লাস আছে কাৰণে ওপৰ ফালে যাব গতিকে আমাৰ কি হ'ল এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ 4 নম্বৰ এইটো 2 নম্বৰত পৰিলে গতিকে এইটো 2 নম্বৰ চকত তাৰ পিছত আছে 3 -1 হলে 3 হলে এইফালে যাব সোঁফালে আহিব আকৌ -1 হলে তলৰ ফালে যাব গতিকে কি পৰিল 4 নম্বৰ এইটো 4 নম্বৰ চকত তাৰ পিছত এইটো আমাৰ -1 0 হলে প্ৰথম -1 এইফালে গল কিন্তু 0 হলে ওপৰতো যাব নালাগে তলতো যাব নালাগে তেতিয়া হলে আমাৰ কি পৰিল 2 নম্বৰ চকতো পৰা নাই 3 নম্বৰ চকতো পৰা নাই তেতিয়া হলে আমি কি কম এইটো x অক্ষত আছে বুলি ঠিক আছে গতিকে এটা মন কৰবা তোমালোকে x অক্ষত যিমান বিলাক বিন্দু আছে তাত আমাৰ y ৰ মান বিলাক 0 হ'ব আৰু তেনেদৰে আমাৰ y অক্ষত যদি বিন্দু পোৱা তেতিয়া হলে আমাৰ x ৰ মানটো 0 হয় এতিয়া 1 2 প্ৰথম চকত প্ৰথম এইফালে আহিল ওপৰত গল তাৰপিছত -3 -5 ইয়াতে -3 এইফালে গল -5 এইফালে গল গতিকে আমাৰ 3 নম্বৰ চকত পাব এতিয়া এইকেইটা বিন্দু কেইটা বহালে কেনেকুৱা হয় তোমালোকে একবাৰ চাই লবা মই এই সমতলখন লৈ লৈছো তোমালোকে ইয়াতে চাবা ইয়াতে যদি আমাৰ বিন্দু কেইটা বহাও তেতিয়ালে কি হ'ব প্ৰথম আছিল -2 4 -2 4 হলে আমাৰ কি আছিল
এইফালে তোমালোকে এটা ঘাইত যদি এক কৈ বুলি ধৰি লোৱা এইফালেও এক কৈ এইফালে 1 1 কৰি আমি গোটেইকেইটা আমি যদি ধৰি লওঁ তেতিয়াহ'লে কি আছে -2 4 বিন্দুটো ক'ৰ পৰা হ'ব ইয়াৰ পৰা আমাৰ আৰম্ভ কৰিব লাগিব 0 0 চাবা ইয়াৰ পৰা যেতিয়া আৰম্ভ কৰিম -1 -2 আৰু +4 হ'লে ওপৰত যাব লাগিব 1 2 3 4 এই বিন্দুটো হ'ল -2 4 হৈ গ'ল তাৰপিছত আছিল 3 -1 3 - হ'লে প্ৰথম ইয়াৰ পৰা আমি সোঁফালে যাব লাগিব সোঁফালে গ'লে আমাৰ 1 2 3 তাৰপিছত -1 তলত -1 তলত হ'লে এইটো হ'ব আমাৰ কি 3 -1 তোমালোকে ভালদৰে লিখিবা তাৰপিছত আছে -1 0 -1 প্ৰথম ইয়াৰ পৰা -1 হ'লে এইফালে এতিয়া 0 হ'লে আমাৰ ওপৰতো নাযায় তলতো নাযায় এই বিন্দুটো এনেকৈ ডাৰ্ক কৰি ইয়াতে লিখি দিলে হ'ল -1 আৰু 0 তাৰপিছত আছিল 1 2 1 2 হ'লে 1 প্ৰথম এইফালে গ'ল 2 আমাৰ এইফালে 1 2 এই বিন্দুটো হ'ব 1 2 ইয়াতে যদি আমি ইয়াতে 1 2 তো লিখা নাই লিখি তোমালোকে ওপৰত স্কেল বুলি লিখি থৈ দিবা তেতিয়াহ'লে আমাৰ বুজাটো সহজ হ'ব এনেদৰে স্কেল বুলি লিখি থৈ দিবা স্কেল আমাৰ কি হ'ব এটা বৰ্গ সমান 1 একক এটা বৰ্গই 1 একক বুজাইছে আমাৰ তেনেদৰে অসুবিধা নাই এতিয়া -3 -5 ইয়াৰ পৰা গ'লে আমাৰ কি হ'ব বাওঁফালে যাব লাগিল 1 2 3 তলত যাব লাগিল -5 1 2 3 4 5 এতিয়া মোৰ সৰু হৈছে কাৰণে চিনি পোৱাত অসুবিধা হৈছে তোমালোকে ভালদৰে কৰিবা এইবিলাক এনেকুৱা হৈ গ'ল কোন নম্বৰ চকত আছে সেইটোও গম পোৱা গ'ল হয় আৰু কোন নম্বৰ ক'ত পৰিলে আমাৰ সেইটোও হৈ গ'ল এতিয়া আমি যে চকবিলাক কৈছিলোঁ ইয়াতে আমাৰ যথাযথতা পৰীক্ষা কৰিব চাব দিছে তাৰমানে কি পৰিছে হৈছে হয় বহাই দিলে হ'ল এতিয়া আমাৰ 2 নম্বৰটো চাবা ইয়াৰে আমাৰ 3.3 2 নম্বৰ ইয়াতে সুধিছে তলৰ তালিকাখনৰ পৰা XY বিন্দু কেইটাৰ দূৰত্ব উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা এতিয়া এইকেইটা চাবা তোমালোকে আটাইতকৈ সৰু কিমান আছে আৰু আটাইতকৈ ডাঙৰ কিমান আছে সেইটো চাবা ইয়াৰে মান x আৰু x ৰ মান এইকেইটা y মান এইকেইটা x ৰ মান যেতিয়া -2 হয় y ৰ মান 8 হয় হ'ল আকৌ আমাৰ এইটো -1 হ'লে 7 হ'ব 0 হ'লে এইখিনি এনেকুৱা এতিয়া আমি সৰু সংখ্যা 0 আছে হয় আকৌ আমাৰ কি আছে ডাঙৰ সংখ্যা 8 আছে গতিকে আমি ইয়াতে এইটো যদি পইণ্টটো আছে আমি তো হয়তো অসুবিধা নাই আমি 1 একক কৰি ধৰি ল'ব পাৰিম হ'ল এতিয়া চাবা তোমালোকে সেইখন আগত যিখন আছিল আমাৰ সেইখনতে লওঁ মই ইয়াতে চাবা তোমালোকৰ গ্ৰাফবিলাক চাবাছো তাত আমাৰ কি থাকে আকৌ কিছুমান সৰু বৰ্গ থাকে আকৌ কিছুমান অলপ ডাঙৰ বৰ্গ থাকে গতিকে আমি সৰু বৰ্গ নধৰি আমি ইয়াতে সৰু বৰ্গত 1 একক কৰি ধৰিছোঁ আমি সৰু বৰ্গ নধৰি ডাঙৰ বৰ্গ 1 একক কৰি ধৰিব পাৰোঁ ডাঙৰ বৰ্গ 1 একক হ'লে আমাৰ কি হ'ব 1 2 3 4 5 এইটোত আমাৰ 1 ধৰিলোঁ তাৰপিছত 1 2 3 4 5 এইটোত 2 ধৰিলোঁ তেনেদৰে হ'লে আমাৰ 8টো অলপ দূৰত হ'ব হয় তো এইটোত 3 লৈ আমি পাৰিম 1 2 3 এইখিনি মানত হ'ব ঠিক আছে আমি কেইটামান পইণ্ট বহাম যেতিয়া তোমালোকৰ বহীত দীঘলীয়াকৈ আঁকিব পাৰিবা অসুবিধা নাই এতিয়া আমাৰ কি হ'ল প্ৰথম বিন্দু আছিল -2 8 গতিকে ইয়াতে আমাৰ কি হ'ল স্কেলটো লিখি থবা স্কেল তোমালোকে এটা কাম কৰিব পাৰা 5টা নধৰি 4টাৰ মূৰত এটাও ধৰিব পাৰা ইয়াতে তেতিয়াহ'লেও আমাৰ ভালেই হ'ব কাৰণ আমাৰ কি আছে 1.25 যেতিয়া আছে হয় 25 আমি 4টাক আমি 4 ভাগৰ 1 ভাগ হয় 25টো নহয় জানো গতিকে আমাৰ কি হ'ব 4ৰ মূৰত ধৰিবা 4ৰ মূৰত ধৰিলে কেনেকুৱা হ'ব চাবা 1 2 3 4 ইয়াতে 1 তো 1 2 3 4 ইয়াতে 2 1 2 3 4 এইখিনি মানত 3 হ'ব তাৰপিছত 4 5 6 7 8 এনেকুৱাকৈ ওলাব এতিয়া চাবা আমাৰ y মান আমাৰ 8 লগা হ'ব লগা হ'লে এনেকৈ ওপৰ ফালে আমি যাম এতিয়া প্ৰথমটো আছিল -2 8 -2 আমাৰ যেতিয়া হ'ব এইফালে যাব ইয়াতে আচ্ছা প্ৰথম লিখিব লাগিব 1 2 3 4 ইয়াতে 1 1 2 3 4 1 আৰু -2 8 হ'লে ওপৰ ফালে আমি 8 এতিয়া নাপাম এতিয়া চিন দি থোৱা 1 2 3 4 1 2 3 4 তোমালোকৰ যদি
ইয়াতে আমাৰ 8লৈ নাযায় তেতিয়াহ'লে তোমালোকে সৰু এককো ধৰিব পাৰিবা কিন্তু তোমালোকৰ বহিত যাবৰ বাবে মই ইয়াতে কৈ দিছোঁ স্কেল লিখি থবা কি হ'ব 4টা বৰ্গ সমান 1 একক হল এতিয়া -17 হ'লে আমাৰ কি হ'ব ইয়াৰ পৰা -1 ইয়াতে 7 ওপৰ ফালে 7 য'ত হয় ইয়াৰ পৰা এনেদৰে হিচাপ কৰি যাবা তো 1 2 3 4 এনেকৈ ওপৰত যাই থাকিবা তেতিয়ালে পাবা তাৰপিছত 0 1.25 এইটোৰ কাৰণে আমি এনেকৈ ডাঙৰকৈ ধৰিছোঁ এইটো আমি এপ্ৰোপ্ৰিয়েট বহাব পৰা যাব এতিয়া 0 1.25 হ'লে প্ৰথম 0 আৰু y ৰ মান -1.25 আছে গতিকে ইয়াতে আমাৰ 1টো ইয়াতে গ'ল সৰি ইয়াতে 1 2 3 4 ইয়াতে 1 হ'ল -1 1 2 3 4 এইটো -2 হ'ব আমাৰ 1.25 হ'লে 1 ইয়াতে 25 এইখিনিত হ'ব 1.25 এইটো হ'ল 1.50 ইয়াতে হ'ব 1.75 ইয়াতে হ'ব আৰু 2 তো ইয়াতে আহি যাব এনেকুৱা গতিকে এই বিন্দুটো হ'ল আমাৰ কি 0 আৰু 0, -1.25 এইটো আমি ক'ত পালোঁ y অক্ষত পালোঁ তেনেদৰে 1 3 আছে 1 3 হ'লে আমাৰ কি হ'ল প্ৰথম ইয়াৰ পৰা ইয়াতে 1 3 হ'লে ওপৰ ফালে এনেকুৱাকৈ গৈ ইয়াতে 2 3 টো এইখিনি মানত পৰিব হ'ল তাৰপিছত 3 -1 হ'লে এইফালে 3 যাব আকৌ -1 হ'লে তলত আহিব এইখিনি মানত হ'ব হ'ল এইখিনি গতিকে এই যে চেপ্টাৰটো সহজো আছিলে কিন্তু কনচেপচুৱেল ইয়াতে বুজি ল'ব লাগিব ভালদৰে তোমালোকে বুজি ল'বা আৰু পাৰিলে তোমালোকে কিতাপখনৰ যিবিলাক আমাৰ আগত লিখা থাকে সেই লিখাবিলাক ভালদৰে পঢ়ি চাবাচোন ইয়াতে বহুত কথা জানিব পাৰিবা তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ থেংক ইউ